পুণ্যভূমিলৈ ৰূপান্তৰিত প্ৰয়াগৰাজ। ভক্তৰ সমাগমেৰে ভৰপূৰ মহাকুম্ভগ্ৰাম। প্ৰথম স্নানৰ বাবে সাজু ৬০ লক্ষাধিক ভক্ত। সম্পূৰ্ণৰূপে সাজু মহাকুম্ভ ক্ষেত্ৰ। এই দৃশ্য মহাকুম্ভ মেলাৰ। মহা আড়ম্বৰেৰে আৰম্ভ হৈছে মহাকুম্ভৰ অনুষ্ঠান। ১৪ জানুৱাৰীত প্ৰথম স্নান। সেই স্নানৰ বাবে সাজু হৈছে ৬০ লক্ষাধিক ভক্ত। ত্ৰিবেণী সংগমত গা ভিজাই মঙলবাৰে প্ৰশান্ত হ'ব ভক্তৰ মন গহ্বৰ। সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ সমাৱেশ হিচাপে উদযাপন কৰা ৪৫দিনীয়া মহাকুম্ভ মেলা ২০২৫। গংগা, যমুনা আৰু সৰস্বতীৰ পবিত্ৰ সংগমত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত অনুষ্ঠিত হ'ব শ্বাহী স্নান। ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব মহাকুম্ভ মেলাৰ। মহাকুম্ভত অংশ ল'বলৈ ভক্ত আহিছে ভিন্ন প্ৰান্তৰ পৰা। দেশৰ পৰিধি পাৰ কৰি বিদেশৰ পৰা আহিছে ভক্তৰ দল। ভিন্ন বেশেৰে অভিন্ন দৰ্শন লৈ এই মহাসমাৱেশ। কাৰোবাৰ যদি জুতুলা জুতুলি চুলি, কাৰোবাৰ গায়ে মুখে ভস্মধূলি। সকলোৰে এক মনোকামনা, সৰ্বত্ৰ বিয়পি পৰক সুখ আৰু শান্তি। সনাতনৰ বাবে আস্থাৰ প্ৰতীক, সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ উৎসৱ হিচাপে পৰিগণিত যি কুম্ভ মেলাত আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক লোকে স্নান কৰিছে আৰু তেওঁলোকৰ যি পুণ্য অৰ্জনৰ বাবে তেওঁলোকে মা গংগাৰ ত্ৰিবেণী সংগমত স্নান কৰিছে। আমি বৰ্তমান ত্ৰিবেণী সংগমত উপস্থিত আছোঁ। আমি দেখুৱাইছোঁ যথেষ্ট ঠাণ্ডা, পুৱাৰে পৰা যথেষ্ট শীত প্ৰবাহ হৈছে ইয়াত। আৰু ইয়াৰ আগতে এনেই উত্তৰ প্ৰদেশলৈ আহিছে নাই? উত্তৰ প্ৰদেশলৈ আহিছোঁ, ছেকেণ্ড টাইম আহিছোঁ। আৰু মাঘৰ বিহুৰ সময়ত এবাৰ ইয়ালৈ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। পূৰ্ণ কুম্ভ পৰিছে তাতে, সেইকাৰণে আহিলে। সেইটো কাৰণে আৰু আমাৰ পিনে এটা কথা থাকে যে মাঘৰ বিহুৰ দিনাখন পুৱা গংগাৰ পানী আহে বুলি কয়। হয় হয় হয়, একদম সঁচা কথা। আৰু এইবাৰ গংগাত একেবাৰে স্নান কৰিবলৈ আহিছোঁ, ভাল লাগিলে। ত্ৰিবেণী সংগমত স্নান কৰিবলৈ দেশ বিদেশৰ ভক্তৰ লগতে অসমৰো বহু লোক উপস্থিত হৈছে প্ৰয়াগৰাজত। মকৰ সংক্ৰান্তিত স্নান কৰাৰ বাবে দুলীয়াজানৰ পৰা আহিল অসমীয়া দম্পতি। একেদৰে ফাঁচী বজাৰ, তিনিচুকীয়া, যোৰহাটৰ মাৰোৱাৰী ব্যৱসায়ীসকল প্ৰয়াগৰাজত দিলে জয় আই অসমৰ শ্লোগান। আমি অসমৰ পৰা আহিছোঁ, জয় আই অসম। সৰ্বপ্ৰথম আমি অসমৰ জনতাক আৰু এইটো আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ইমানবোৰ মানুহ আহিছে আস্থাৰ বাবে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু বহুত ধুনীয়া সুবিধা কৰিছে। আৰু তাৰ পৰিৱৰ্তে আমালোকেও যোৰহাটৰ পৰা, বোকাখাটৰ পৰা, তেজপুৰৰ পৰা, গুৱাহাটীৰ পৰা বহুতৰ পৰা মানুহ, প্ৰায় ২০-২৫ জন মানুহ আমালোকে আহিছোঁ ইয়াতে। মহাকুম্ভৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৬,৩৮২ কোটি টকাৰ বাজেট। আয়োজকে ২ লাখ কোটি টকাৰ উপাৰ্জন উত্তৰ প্ৰদেশলৈ আহিব বুলি আশা কৰিছে। ইতিমধ্যে সমগ্ৰ আয়োজনক কেন্দ্ৰ কৰি নিৰাপত্তা সুনিশ্চিতকৰণৰ প্ৰচেষ্টা চলিছে যোগী চৰকাৰৰ তৰফৰ পৰা। এই মহাসমাৱেশক কেন্দ্ৰ কৰি এতিয়া প্ৰয়াগৰাজত আধ্যাত্মিক পৰিৱেশ। প্ৰয়াগৰাজৰ পৰা নীলোৎপল বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।